যেটো আমি প্রোগ্রাম কৰিছো আজি ফার্স্ট টাইম নহয় আমি অলমোস্ট 2 সপ্তাহৰ পৰা অসমত আছো আৰু আমি বেংগলোৰৰ পৰা আহিছো ৰিপ্ৰেজেন্টিং আইটি কাৰ্ড মি এণ্ড মাই হোল টিম Ms. Farhanda Firdaus is from Kashmir, Ms. Aishwarya Singh is from Delhi and our Assam team. So basically আমাৰ যেটো প্ৰক্ষেপ আছিলে কি এডুকেশন টু এমপ্লয়মেন্ট এটো কেনেকৈ আমি ব্ৰিজ টু ফুলফিল কৰিব পাৰো আৰু এমপ্লয়মেন্ট ইজ এম্পাৱাৰমেন্ট সো এতিয়া আলহামদুলিল্লাহ আমাৰ ওচৰত বেলেগ বেলেগ ইন্ডাষ্ট্ৰিজ ম্যানুফ্যাকচাৰিং কোম্পানিজ ফ্যাক্টৰিজত pan India wise almost 30,000 job opportunities আছে 10th পাছৰ কাৰণে 12th পাছৰ কাৰণে BSc BCom BA BTech ডিপ্লোমা ইঞ্জিনিয়াৰিংৰ তো এইটো যেটো ইমান নিড ওলাইছে এটো তো pan India operations আৰু we can collect students from everywhere I mean so আমি ফোকাস কৰিছো যেহেতু আমি অসমত ইমান আমাৰ ৰাজবল ফাউণ্ডেশ্যন ইনষ্টিটিউশনস আছে এলুমিনিজ আছে অলমোস্ট 60,000 প্লাস সিহঁতৰ এলুমিনি আজিলৈকে তে আমি সিহঁতক ৰিকুৱেষ্ট কৰিছিলো যে আমি এই পজিশনস পুৰ ফুলফিল কৰাৰ কাৰণে আমি অসমত প্ৰগ্ৰাম চলালে আমি এটা স্টেপ উঠাই আছো তে আমি এতিয়া যেটো কৰি আছো এইটো হল যে আমি এই প্লেসমেন্টৰ কাৰণে সিহঁতৰ ট্ৰেইনিংটো লাগে যে কাৰণ আজি আপুনি যদি যিকোনো আনএমপ্লয়মেন্ট খুদক যে আপোনাৰ জব আছে নেকি সিহঁতে কয় যে আমাৰ কাৰণে জব নাই আৰু সঁচাই অসমত আমাৰ কাৰণে ইমান জব নাই যিমান ইণ্ডিয়াত আছে ৰাইট তে কিন্তু আপুনি যদি বেলেগ ষ্টেটত যায় সিটিত যায় আৰু খুদে যে জব আছে নে নাই ইয়া আনএমপ্লয়েড আছে নে নাই তো আপুনি চাব যে জবস তো আছে কিন্তু কোয়ালিফাইড স্কিলড ক্যান্ডিডেটস নাই এইটো হল এটা গ্যাপ এই গ্যাপটো ফুলফিল কাৰণে আমি এটা ভাৰ্টিকেল স্টার্ট কৰিছো আইটি কাৰ্ডৰ আন্ডাৰত হেতু কো AXQP ৰ পদক্ষেপ হল যে কেনেকা আমি স্কিল টু আপস্কিলিং প্ৰগ্ৰামস ৰান কৰি পেলাই এই 10th পাস 12th পাস আৰু গ্ৰেজুৱেটছক আমি স্পেশালাইজড ট্ৰেইনিং দিও জাস্ট 5 days 7 days of ট্ৰেইনিং আৰু আলহামদুলিল্লাহ তাত আমি আমাৰ তৰফৰ পৰা এইবোৰ কৰি আছো যেতে হিয়তে এইবোৰ ডাঙৰ কোম্পানীজত MNC হিয়তে জব পায় আৰু কোৱালিফাই কৰিব পাৰে ইন্টাৰভিউ দি পেলাই তো এইটো হল আমাৰ প্ৰগ্ৰামস কাৰণ আমি অলমোস্ট 1 উইকৰ পৰা বেলেগ বেলেগ প্ৰগ্ৰাম ৰান কৰি আছো পুৰা অসমত আৰু ইনশাআল্লাহ হজাৰ পৰা ষ্টাৰ্ট কৰিছো বিকজ আই এম ফ্ৰম হিয়াৰ মোৰ বাৰ্থ প্লেস ইয়াৰ মই ইয়াৰ পৰাই 25 ইয়াৰ্স আগত মই বেংগলোৰ গৈছিলো আৰু যদি এটা লৰা হজাৰ পৰা আৰ্টছৰ ষ্টুডেন্ট গৈ আজি এটা টেকনলজি কোম্পানীৰ চিফ টেকনলজি অফিচাৰ আৰু চিফ অপাৰেশন অফিচাৰ বনিব পাৰো তে আলহামদুলিল্লাহ মোৰ আশা আছে যে ইয়াত বহুত আৰু পটেনশিয়াল ক্যান্ডিডেটস আছে যিহঁতক অপৰচুনিটি পালে ইহঁতে বহুত বেছি ভাল কৰিব পাৰিব নিজৰ লাইফত